হেল্ল' ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে ভালে আছা। আজি মই দশম শ্ৰেণীৰ গণিতৰ এইবাৰ যে হাফ ইয়াৰলিত আহিব, সেই হাফ ইয়াৰলিৰ অহা চেপ্টাৰবিলাকৰ আজি অনুশীলন দুটা লৈছোঁ। অনুশীলন দুটা হ'ল কি ৰিভিজন চেপ্টাৰ পৰা লৈছোঁ। প্ৰথমতে মই এনেকৈ তোমালোকক 8টামান ভিডিঅ' দিম। 8টা ভিডিঅ'ত গোটেই সময় পৰীক্ষা পেপাৰখন ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি বাছি উলিয়াই দিম। তোমালোকে প্ৰেক্টিছ কৰিবা, তাৰ ভিতৰত ভালকৈ নাপাবা। জানিছাই সময় পৰীক্ষা অতি ইম্পৰ্টেণ্ট আৰু পৰীক্ষা দিবলৈ নিদিয়ে বুলি কৈছে। সময় পৰীক্ষাত এইবাৰ চিলেবাছখন চাই লোৱা কি কৈছে। এইখিনি কৈছে চোৱা, ৰিভিজন চেপ্টাৰ কি কৈছে আমাক। ৰিভিজন চেপ্টাৰটো আহিব হয় নহয়, ৰিভিজন চেপ্টাৰৰ পৰা 10 মাৰ্ক আহিব আৰু আপ টু এক্সাৰচাইজ R3লৈকে আহিব। মই আজি R1 আৰু R2 দুটা চেপ্টাৰহে লৈছোঁ দেই। আৰু ৰিয়েল নাম্বাৰটো আহিব, বাস্তৱ সংখ্যা 1.4লৈকে আহিব। পলিনমিয়েল চেপ্টাৰটো আহিব, আকৌ দুই চলক জোঁটৰ ৰৈখিক সমীকৰণ সেইটো আহিব, কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণ আহিব, ট্ৰেংগুল আহিব। এইখিনি নম্বৰখিনি দিয়া আছে। যদি তোমালোকে চিলেবাছখন নাই এইখনৰ পৰা লিখি ল'ব পাৰা। এইখিনি চিলেবাছখন তোমালোকে এতিয়া মই কুৱেশ্যন পেপাৰখন দেখাইছোঁ। আজি এইখন কুৱেশ্যন পেপাৰখন এইখন কুৱেশ্যন পেপাৰ মই তোমালোকে সেনেকৈ 10 নম্বৰৰ কাৰণে মই দুটা চেপ্টাৰ পৰা 10 নম্বৰ চেপ্টাৰ উলিয়াইছোঁ আৰু এটা চেপ্টাৰ আছেই। সেইখিনিত চাবা এইকেইটা কুৱেশ্যন, কিন্তু এই R1 আৰু R2 এই দুটা চেপ্টাৰ অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'বনে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটোলৈ যাওঁ আমি, কি হয়নে চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন এইটো কৈছে চোৱা, আমাক কি কৈছে এইটো যে পি সমানুপাতিক কিউ হ'লে পি মান 6 হ'লে কিউ মান 30 আৰু পি মান 2 হ'লে কিউ মান নিৰ্ণয় কৰিবলৈ কৈছে। অপশ্যন দিছে সেইকেইটা আমি কৈ চাওঁ। মই অপশ্যন নাচাওঁৱেই, ডাইৰেক্ট তোমাৰ এনচাৰটো বুজাই দিওঁ হয়নে। যেতিয়া নেকি কৈছে চোৱা পি, এইটো কৈছে পি সমানুপাতিক কিউ, মষ্ট ইম্পৰ্টেণ্ট। এইডাল কি প্ৰত্যক্ষ সমানুপাতিক বুলি কোৱা হয়। যেতিয়া নেকি এনেকৈ দিয়া লিখিব 1 ভগ্নাংশত গুচি আহিব, তেতিয়া কোৱা হয় পৰোক্ষ সমানুপাতিক। এতিয়া কথা হ'ল কি পৰোক্ষ সমানুপাতিক আৰু প্ৰত্যক্ষ সমানুপাতিক মানে কি। প্ৰত্যক্ষ মানে ইটোৱে এইটো পৰস্পৰে নিৰ্ভৰশীল, বুজি পাইছানে। এইটো আকৌ ইনডাইৰেক্টলি প্ৰপৰ্চনেল। এইটো মানে কি হয়, এটা বাঢ়িলে এটা কমিব, এটা কমিলে এটা বাঢ়িব। কিন্তু প্ৰত্যক্ষ ক্ষেত্ৰত এটা বাঢ়িলে ইটো বাঢ়িব, অৰ্থাৎ এইটো কমিলে এইটো কমিব, দুইটাই এটা কমিলে ইটো কমিব, সেইটো কথা মানে। এতিয়া আমাক দিয়া আছে প্ৰথমটো, আৰু প্ৰথম ছেকেণ্ডটোত দিয়া নাই। যেতিয়া নেকি প্ৰথমটোত দিয়া থাকিব, তোমালোকৰ প্ৰথম ডাটাখিনিক তোমালোকে P1 বুলি ক'বা, বুজিলানে। আৰু ইটো ছেকেণ্ড টাৰ্মটো হ'ল কি Q1 আৰু P1, আৰু ছেকেণ্ড ডাটাখিনিক কোৱা হ'ব কি P2, আৰু ইটো হ'ল কি Q2। ইয়াত আমাক কি দিয়া আছে চোৱাচোন। আমাক দিয়া আছে কি দিয়া আছে, ইয়াত P মান 6, অৰ্থাৎ প্ৰথম মানটো কি 6 বুলি কৈছে। কি লিখিছে আমাক 6 বুলি কৈছে, আৰু Q1 মান কি বুলি কৈছে 30 বুলি কৈছে, হয় নহয়। আৰু P2 মান কি বুলি কৈছে, ছেকেণ্ড টাৰ্মটো হ'ল P2 বুলি ধৰি লৈছোঁ। মই ধৰিয়ে লৈছোঁ এইটো Q2, আৰু Q মান আমাক Q2 নিৰ্ণয় কৰিবলৈ কৈছে। তেনেহ'লে মই যেতিয়া নেকি প্ৰত্যক্ষ সমানুপাতিক হয়, তো প্ৰত্যক্ষ সমানুপাতিকৰ ফৰ্মুলা সদায় এইটো ইউজ কৰিবা, P1/Q1 ইকুৱেল কি P2/Q2, এইটো ফৰ্মুলা ইউজ কৰিবা। যদি পৰোক্ষ হয়, পৰোক্ষৰ কাৰণে ফৰ্মুলাটো মই লিখি দিম, তোমালোকে যেতিয়া পৰোক্ষ সমানুপাতিক আহে তেতিয়া লিখি ল'বা। এতিয়া চোৱা ইয়াত P1 মান কি দিয়া আছে, P1 মান 6 দিয়া আছে, Q1 মান কি দিয়া আছে, Q1 মান 30 দিয়া আছে, হয় নহয়। আকৌ চোৱা P2 মান কি দিয়া আছে, P2 মান 2 দিয়া আছে। ছেকেণ্ড টাৰ্মটো যে Q2 মান নাজানো, Q2 মান মানে Q বুলি ধৰি লওঁ, ছেকেণ্ড টাৰ্মটো Q বুলি দিয়া আছে, আমি সেই Q মান উলিয়াব লাগে। এতিয়া চোৱা কিমান ইজি, এইখিনি আমি পাতি ল'লোঁ, এইখিনি এতিয়া মোহাৰি দিওঁ, তোমালোকে লিখি ল'বা দিয়া আছে বুলি। এতিয়া চোৱা, এতিয়া আমি কি কৰোঁ, অংকটো কৰিব জানোৱেই আমি। এতিয়া চোৱাচোন কি কৰিম, এই বৰ্জপন কৰিম, 6 লগত কিউপন কৰিব পাৰি, আৰু কি 30 লগত 2। আমি যিটো মান উলিয়াব লাগে সদায় আমি ভগ্নাংশ থাকিলে সদায় বৰ্জপন কৰোঁ, হয়নে। সমান দুইটা পক্ষ মিলাই দিওঁ। এতিয়া চোৱা কি হ'ব, কিউ লগত 6 পূৰণ কৰিলে কি হ'ব 6 কিউ হ'ব, হয় নহয়। আকৌ 30 লগত 2 পূৰণ হ'ল, 30 লগত 2 পূৰণ কৰিলে কি হয় 2 × 60 হ'ল, হ'ল নহয়। এতিয়া চোৱা আমাক লাগে কিউ মানহে, কিউ লগত P6 কি হৈ আছে, কিউ লগত 6 পূৰণ হৈ আছে। ইটো পক্ষলৈ নিলে কি হ'ব, অৰ্থাৎ সোঁ পক্ষলৈ নিলে কি হ'ব, যেতিয়া এটা পক্ষ বা আনটো পক্ষলৈ নিয়া হয় সদায় কি চিনডাল অপজিট হৈ যায়। পূৰণ হ'লে হৰণ, হৰণ হ'লে পূৰণ, যোগ হ'লে বিয়োগ, বিয়োগ হ'লে যোগ। তেতিয়াহ'লে 60 আহিলে 6টো পূৰণ হৈছে, এইফালে আনিলে হৰণ, 6 60 খন কৰিলে কি হ'ব 10। এটা অপশ্যন আছেনে, সেইটো এনচাৰটো হ'ল কি কিউ মানটো 10। এটা অপশ্যন কোনটো আছে চাওঁচোন, অপশ্যন এই চিটো চোৱা, এই চিটো, তেতিয়াহ'লে এনচাৰটো হ'ল 10। এইটো প্ৰত্যক্ষ সমানুপাতিকৰ কাৰণে ফৰ্মুলা সদায় এইটো। যদি থাৰ্ড টাৰ্ম দিয়া থাকে এনেকৈ P ইকুৱেল টু P3 Q3 হ'ব। কিন্তু পৰোক্ষ সমানুপাতিক যেতিয়া হ'ব তেতিয়া আকৌ কি হ'ব চোৱা, পৰোক্ষ সমানুপাতিক মানে যেতিয়া ভগ্নাংশত থাকিব এনেকুৱা হৈ থাকিব, কেনেকুৱা হৈ থাকিব, এনেকুৱা হৈ থাকিব। এনেকুৱা হ'লে ফৰ্মুলা এইটো ইউজ কৰিবা, কি P1
Q1 P2 Q2 এইটো ফৰ্মুলা ইউজ কৰিম এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ বুজি পালা যে বৃত্তৰ কালি জানো বৃত্তৰ কালি A ইকুৱেল কি পাই R স্কোৱাৰ ইয়াত চোৱা প্ৰত্যক্ষনে পৰোক্ষ ওলাই পৰিছে সমান চিন দিয়া থাকিলে প্ৰত্যক্ষ মই কৈছিলোঁ নহয় বাঢ়িলে বাঢ়ে কমিলে কমে আৰু পৰোক্ষ দিয়া থাকিলে ভগ্নাংশ থাকিব মানে 1/, হৈ থাকিব পৰোক্ষ হ'লে 1/, তেতিয়া আকৌ এটা বাঢ়িলে এটা কমে বুজি পালানে সেইটো কথা এতিয়া এই খালঠা পোকা দিছে চোৱাচোন খালঠা পোকা কি লিখিছে এতিয়া A মান ইকুৱেল হ'লে কি কৈছে আমাক A মান বাঢ়ে খালঠা পোকাটো কি লিখিছে চোৱাচোন যদি A মান বাঢ়ে তেন্তে R মান এইটো কি R দেই এইটো R মান বাঢ়িব নে কমিব এতিয়া A মান সমানত আছে সমানত থাকিলে কি হ'ব বাঢ়িলে বাঢ়িব এইটো মান বাঢ়ে আৰু যদি R মান কমে ই হ'ব কি কমে কাৰণ প্ৰত্যক্ষৰ কাৰণে কি হয় বাঢ়িলে বাঢ়ে কমিলে কমে সমান দিয়া থাকিলে সদায় ই সমান চিন দিয়া থাকিলে যদি এনেকৈ থাকে পাই কি এৰিয়া ইকুৱেল পাই R স্কোৱাৰ হয় নহয় এইটো হ'লে এনেকৈ থাকিলে সমান চিন দিয়া থাকিলে এনেকৈ সদায় প্ৰত্যক্ষ যদি 1/, গুচি আহে তেনেহ'লে পৰোক্ষ আহিলে আকৌ বাঢ়িলে কমিব কমিলে বাঢ়িব সেইটো কথা হৈ গ'লে 2 নম্বৰ আনচাৰটো পাৰিলোঁ ইয়াত 3 নম্বৰটো চোৱা আমাক কি কৈছে 79 সংখ্যাটো বৰ্গ সংখ্যাটোৰ একক স্থানত কি অংক থাকিব মই তোমালোকে এনেকুৱা কুৱেশ্যনহে দিছোঁ কিন্তু 79 নাহি বেলেগ সংখ্যা দিব পাৰে তেতিয়াহ'লে এই টিপছটো চোৱা তোমালোকে ট্ৰিক্সটো মই এইটোৱে দিছোঁ তোমালোকে জানিব লাগিব যে এইবিলাক অংক তেনেই ইজি যে একক বৰ্গ কৰিলে কি হয় 1 হয় 2 বৰ্গ কৰিলে কি হয় 4 হয় 3 বৰ্গ কৰিলে কি হয় 9 হয় এনেকৈ 4 বৰ্গ কৰিলে কি হয় 16 হয় 5 বৰ্গ কৰিলে কি হয় 25 হয় 6 বৰ্গ কৰিলে কি হয় 36 7 বৰ্গ কৰিলে 49 8 বৰ্গ কৰিলে কিমান 64 আৰু 9 বৰ্গ কৰিলে 9 9 81 আৰু 10 বৰ্গ কৰিলে কি হয় 100 যুগ্ম সংখ্যক 0 তেতিয়াহ'লে চোৱা টিক্সটো চোৱা মই তোমালোকক বুজাই দিছোঁ এতিয়া আমি একক স্থানত যি সংখ্যা দিয়াত লাগে বোলে 2001 দিছে যেনিবা 2001 এই সংখ্যাৰ প্ৰশ্নটো সুধিছে যেনিবা 2001ক বৰ্গ কৰিলে একক স্থানত কি অংক থাকিব এইটো সুধিছে মই ইয়াত দিছোঁ 79 আকৌ পিছলৈ যাম এতিয়া আমি এই যিটো সংখ্যা দিয়া থাকে সেই সংখ্যাটোৰ একক স্থানৰ অংকটো চাব লাগে একক স্থানত কি আছে 1 আছে তেতিয়াহ'লে একৰ বৰ্গ জানো নহয় একক বৰ্গ কৰিলে কি হ'ব একক স্থানত কি আছে 1 আছে তাৰ একক বৰ্গ কৰিলে কি আছে একক বৰ্গ কৰিলে একেই হয় তেনেহ'লে 2001ক যদি বৰ্গ কৰা হয় তেনেহ'লে একক স্থানত কি থাকিব 1 থাকিব যদি একেদৰে তুমি যদি 2002 হয় তাক বৰ্গ একক স্থানত কি আছে 2 আছে তাক বৰ্গ কৰিলে কি হ'ব 2 স্কোৱাৰ মানে 4 তাৰ একক স্থানত কি থাকিব বৰ্গ সংখ্যাটো একক স্থানত 4 থাকিব সেনেকৈ যদি 36 হৈ যায় বোলে 6 আছে ইয়াত বোলে 6 আছে তো 6 বৰ্গ কৰিলে কি হ'ব 36 হ'ব তাৰ একক স্থানত কি আছে এইটো চাব লাগিব একক স্থানত 6 আছে গতিকে বৰ্গ সংখ্যাটোৰ 2006 যেনিবা আহিলে 2006 বৰ্গ সংখ্যাটোৰ একক স্থানত কি থাকিব 6 থাকিব সেনেকৈ 9 আহিলে যেনিবা 2009 তাক বৰ্গ কৰিলে কি হ'ব 9 বৰ্গ কৰিলে কি হ'ব 81 নহয় জানো তেতিয়াহ'লে 1 থাকিলে একক স্থানত কি আছে 1 আছে গতিকে একক স্থানত কি থাকিব 1 থাকিব আকৌ সেইটো কথা এতিয়া আমাক কুৱেশ্যনটো কি কৈছে কুৱেশ্যনটো কি বুলি কৈছে তেতিয়াহ'লে এইখিনি কথা মনত ৰাখিব লাগিব তোমালোকে সেইটো ট্ৰিক্স জানিবৰ কাৰণে এতিয়া যিকোনো সংখ্যা থাকিলে তোমালোকে পাৰিবাই এতিয়া চোৱা 79 সংখ্যাটো বৰ্গ সংখ্যা একক স্থানত কি অংক থাকিব তেতিয়াহ'লে আমাক দিয়া আছে কি 79 তেতিয়াহ'লে এই একক স্থানত কি অংক আছে একক স্থানত 9 আছে তাক বৰ্গ কৰি দিয়া কি হ'ব 9 স্কোৱাৰ বৰ্গ মানে 81 তেতিয়াহ'লে একক স্থানত কি অংক থাকিব 1 থাকিব তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব কি 3 নম্বৰটো এনচাৰ কি 3 নম্বৰটো এনচাৰ হ'ল কি 1 একক স্থানত কি অংক থাকিব 1 থাকিব বুজি পালানে এনেকৈ 10 যদি 0 যদি এটা থাকে তেনেহ'লে বৰ্গ সংখ্যা এককতকৈ 2টা 0 থকা অংক থাকিব সেইটো চব ট্ৰিক্স বুজিলা যুগ্ম সংখ্যক থাকিব মানে 0 থাকিলে যুগ্ম সংখ্যক থাকিব এতিয়া নেক্সটলৈ যাওঁ নেক্সটটো কি কৈছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ভেৰি গুড 1764 আৰু 7744 বৰ্গমূল নিৰ্ণয় কৰিব লাগে মৌলিক উৎপাদক বিশ্লেষণ এতিয়াতো মৌলিক সংখ্যা জানা নহয় যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে তেনে সংখ্যাবোৰক কোৱা হয় মৌলিক সংখ্যা এতিয়া সেই মৌলিক সংখ্যা আমি হৰণ কৰিম তোমালোকে যদি চুটিহৰণ পদ্ধতি পাইছিলা এইটো কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰে চোৱা 1764 আমি কুৱেশ্যনটো লিখি ল'বা যে 1764 হয় এই সংখ্যাটো তোমালোকে চুটি নিয়মে হৰণ কৰিবা
34 হৰণ কৰা এইটো কি হৈ যাব এই যুগ্ম একক স্থানত কি আছে 4 আছে গতিকে ইয়াত 2 হৰণ যাব 2 হৰণ কৰা 2 8 গুণ 16 বাকি থাকিলে কিমান 16 17 পৰা 1 গ'ল থাকিলে 16 2 8 গুণ 16 মিলি গ'ল 2 2 গুণ 4 হয়নে আকৌ এই কি হৰণ যাব 2 হৰণ কৰা 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 এতিয়া কিহে যাব 3 যাব নিছোৱা 4 4 8 9 3 যাব কি হ'ব 3 1 গুণ 3 বাকি থাকিলে কিমান 1 থাকিলে তা 14 হ'ল 3 4 গুণ 12 বাকি থাকিলে 2 21 হ'ল হয় না 3 7 গুণ কিমান 21 হয় নহয় আকৌ 3 যাব নিছো 7 3 10 11 আৰু 4 3 7 4 11 1 12 আকৌ 12 হ'ল 12 3 হন যায় গতিকে 3 হন যাব 3 হন কৈ 3 4 গুণ 12 বাকি থাকিলে 2 27 হ'ল 3 9 গুণ 27 এটা 49 ওলালে 49 কি হয় 7 হন কৰিব পাৰি না 7 7 গুণ 49 তেনেহলে কি ওলালে 7 দুটা 3 দুটা 2 দুটা তেনেহলে আমি এটাকে লিখিবা এটাকে বৰ্গমূল চিন এটা কি চিন বৰ্গমূল চিন 1764 হয় নহয় 1764 কেনেকৈ লিখিব পাৰি কেনেকৈ 2 দুইটা 3 সদায় এনেকৈ বৰ্গ লিখিবা 3 দুটা আৰু কি 7 এটা এটা এই দুটা নহয় জানো 7 দুটা হয় নহয় তাৰ পিছৰ ষ্টেপ তোমালোকে এইবোৰ লিখি ল'বা ধুনীয়াকৈ কৰি যাবা ধৰ সাইডত কৰিলে কৰিবা হা এটাকে বা তাৰ ওপৰত একেলগতে লিখিবা কোনো আপত্তি নাই তেতিয়াহ'লে এটাকে কি হ'ব এটা সমান চিহ্নটো সমান চিহ্ন কি হ'ব গোটেইকেইটাৰ ওপৰত ইয়াতো স্কোৱাৰ আছে ইয়াতো স্কোৱাৰ আছে ইয়াতো স্কোৱাৰ গোটেই স্কোৱাৰটো কমন লোৱা স্কোৱাৰ কমন ল'লে কি হ'ব 2 3 7 হোল স্কোৱাৰ দিলোঁ হয় নহয় এতিয়া কি হ'ব চোৱা 2 3 গুণ 6 6 7 গুণ 42 কি হ'লগৈ 42 স্কোৱাৰ এতিয়া চোৱা ৰুট অভাৰ উঠালে কি আহে জানো নহয় ৰুট অভাৰ উঠালে এটা কি আহে হাফ এটা আহে ৰুট অভাৰ উঠালে কি আহে হাফ এটা আহে উঠাই দিয়া বৰ্গমূলত সদায় কি প্লাছ এইডাল চিন দিব লাগে প্লাছ আৰু মাইনাছ হয়নে তেতিয়াহ'লে কি হ'ব 42 আহিলে স্কোৱাৰ থাকিলে ৰুট অভাৰ উঠালে কি আহিব এই হাফটো কেলে আহিলে ৰুট অভাৰ সলনি হাফ আহিলে 2 2 কেঞ্চেল হৈ গ'ল থাকিলে কি প্লাছ মাইনাছ 42 ক'বা এনচাৰবিলাক প্লাছ মাইনাছ নাথাকিব পাৰে কোনো আপত্তি নাই নিদিবা আৰু এনচাৰ থাকিলে দি দিবা 42 তেতিয়াহ'লে 764 বৰ্গমূল কি 42 বুজিলা 1764 বৰ্গমূল কি 42 এতিয়া নেক্সটটো দিয়া আছে এনেকৈ 34 আমি হৰণ কৰিবা 34 হৰণ নকৰিলে মই আকৌ চাবা এই দুটা দিছোঁ এনেকুৱা টাইপৰ কুৱেশ্যনে আহিব এইকেইটা যে আহিব বুলি কোৱা নাই কিন্তু এনেকুৱা টাইপটো আহিব আৰু R1 আৰু R2ত এইখিনি কুৱেশ্যনে আছে আৰু এইখিনি কুৱেশ্যনৰ ভিতৰতে আহিব কম্পালচৰি মই মানে কমন দিছোঁ বুলি ভাবিলোঁ আহিব বুলি চিৰটি ভাবি থাকা এনেকুৱা টাইপৰ আহিব নেক্সটটো চোৱা এতিয়ালৈ মৌলিক উৎপাদক বুজিলে যদি পাৰিলোঁ এতিয়া 5 নম্বৰটো চোৱা 5 নম্বৰটো মই কি কৰিম চোৱাচোন যে আমাক কৈছে কি 468 এইটো মন কৰিবা দেই 468 সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব এটা আমাৰ কি সংখ্যাৰে হৰণ কৰিলে এটা সংখ্যাটো পূৰ্ণবৰ্গ হ'ব তোমালোকে তেতিয়াহ'লে 34 নামে হৰণ কৰিবা যিটো বিজুৰীয়াকৈ থাকে সেইটোৱে হৰণ কৰিবলগীয়া সংখ্যা আমি চিনাকে চাওঁ 468 দি আছে 468 তাক এতিয়া কি এইটো মৌলিক উৎপাদক বিশ্লেষণৰ হৰণ কৰা 2 দিলোঁ 2 গুণ 4 2 3 গুণ 6 4 গুণ 8 আকৌ 2 হৰণ কৰা 2 গুণ 2 2 হিতং 34 হয় নহয় এতিয়া আকৌ 3 পৰা যাব নিচোৱা কিমান 1 1 2 7 2 9 গতিকে 3 যাব 3 3 গুণ 9 বাকি থাকিলে 2 27 3 9 গুণ 27 আকৌ ইয়াত কিহে যাব 3 যাব 3 তেওঁ 39 এতিয়া কি পালোঁ এটাকে কি পালোঁ এনেকৈ লিখিবা এটাকে তাৰ তলতে লিখিবা দেই তাৰ তলত অংশ এই হৰণ অংকটোৰ তলত 4 6 8 ইকুৱেল 2 কেইটা পালোঁ 2টা আৰু 3 কেইটা পালোঁ 2টা আৰু 13 কেইটা পালোঁ 13টো মৌলিক সংখ্যা যে হৰণ কৰিব নোৱাৰি 13 তেনেহ'লে বিজুৰীয়া হৈ থাকিলে কোন বিজুৰীয়া হৈ থাকিলে 13 হয় নহয় বিজুৰীয়া হৈ থাকিলে কোন 13 তেনেহ'লে যদি মই সেই 13টোক যদি আঁতৰাই দিওঁ হয় নহয় 13টো আঁতৰাই দিলোঁ 13টো যদি মই কাটি দিওঁ তেনেহ'লে কি হ'ব 2 স্কোৱাৰ 3 স্কোৱাৰ নহ'ব জানো এতিয়া 2 স্কোৱাৰ 3 স্কোৱাৰ এটা জোৰ পাতি থাকিলে সদায় বৰ্গ হ'ব জোৰ পাতি থাকিলে সদায় কি হ'ব বৰ্গ হ'ব বৰ্গ সংখ্যা হ'ব বুজি পালানে তেনেহ'লে সেই 13টো যদি আঁতৰাই দিওঁ তেনেহ'লে কি হ'ব 4 6 8 এটা যিটো থাকিবগৈ সংখ্যা কিনো সংখ্যা থাকিব 2 স্কোৱাৰ আৰু কি থাকিলে 3 স্কোৱাৰ অৰ্থাৎ 2 স্কোৱাৰ মানে 4 3 স্কোৱাৰ মানে 9 4 9 গুণ কি থাকিলে 36 এটা পূৰ্ণবৰ্গ সংখ্যা নহয় জানো গতিকে আমাক সুধিছে আকৌ এইটো সোধা নাই 36টো সোধা নাই সুধিছে কি আমাক যে কি এটা সৰু সংখ্যা হৰণ কৰিব লাগিব
এতিয়া 13টো আমি হৰণ কৰিব লাগিব। এতিয়া 4 কি আছে 4 6 সংখ্যাটো আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব, তেতিয়াহ'লে হৰণ কৰিবলৈ সংখ্যাটো কি 13। এনেকৈ ফিনিচিং কৰিবা, তাৰপৰা লিখি দিবা 13 এনেকৈ লিখিবা, ফিনিচিং টাইম এনেকৈ লিখিবা যে 4 6 8ক কেনেকৈ পালোঁ 2 স্কোৱাৰ ইনটু 3 স্কোৱাৰ ইনটু কি 13 হ'ল। এতিয়া বিজুৰীয়া হ'ল কি এটাকে হৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 13, এনেকৈ লিখি দিবা তোমালোকে। পাৰিলা নে, বুজি পালা? যিটো মানে বিজুৰীয়া হৈ থাকিব। যদি আকৌ আমাক এনেকৈ কুৱেশ্যন আহিব পাৰে যে এনেকৈ কুৱেশ্যন আহিব যে কি এটা সৰু সংখ্যা পূৰণ কৰিব লাগিব, পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব, তেনেহ'লে 13 আছে নহয়, আৰু এটা 13 পূৰণ কৰিব লাগিব। কি কৰিব লাগিব? আৰু এটা 13 পূৰণ কৰিলে বৰ্গ সংখ্যা হৈ যাব নাই, দুটা হৈ যাব নাই? তেতিয়াহ'লে পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল কি 13। পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল কি 13। পূৰণ কৰিবলগীয়া সংখ্যাটো 13 আৰু হৰণ কৰিবলগীয়া সংখ্যাটো 13। হৰণ কৰিলে সদায় উত্তৰটো সৰু ওলায় আৰু পূৰণ কৰিলে সদায় উত্তৰটো ডাঙৰ ওলায়। সেইটো কথা জানা, বুজি পালা না? তেতিয়াহ'লে সেই বিজুৰীয়া যিটো বৰ্গ সংখ্যাৰ ক্ষেত্ৰত বিজুৰীয়া আৰু ঘনৰ ক্ষেত্ৰত কি কৰিব লাগে, 3 জোৰ পাতিব লাগে, 3টাই মানে জোৰ পাতিব লাগে, 3টা এক হ'ব লাগে, 3টা একে সংখ্যা হ'ব লাগে, বুজি পালানে? কিন্তু বৰ্গ সংখ্যাৰ ক্ষেত্ৰত 2টা একে হ'ব লাগে। হৈ গ'ল? এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইকেইটা ভিডিঅ'ত চাবাচোন, তোমালোকে আহিব আৰু এই ভিডিঅ'টো চাই গ'লে তোমালোকে চাবা যে লাভ হৈছে বুলি, বুজিলানে? এতিয়া চোৱা 4 9 10ৰে হৰণ কৰিব পৰা। নেক্সট কুৱেশ্যনটো চোৱা 6 নম্বৰটো। 4 9 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা। আটাইতকৈ সৰু, তেতিয়াহ'লে আটাইতকৈ সৰু জেনেৰেলি আমি লসাগুটো হ'ল আটাইতকৈ গোটেইকেইটাৰে হৰণ কৰিব পৰা সংখ্যা। লসাগুটো হ'ল কি 4 9 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল লসাগু, অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক। তেতিয়াহ'লে সেইটোৱে হ'ল লসাগুটো। কিন্তু তোমালোকক লাগে সেই লসাগুটো কি হ'ব লাগিব? পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিব। কি হ'ব লাগিব? পূৰ্ণবৰ্গৰ সংখ্যা হ'ব লাগিব। এতিয়া পূৰ্ণবৰ্গ সংখ্যা পাবলৈ হ'লে কি সংখ্যাই কৰিব লাগিব চাওঁচোন। তেতিয়াহ'লে তোমালোকে শ্বৰ্ট ট্ৰিক্সটো হ'ল এইটোৱে যে তোমালোকে গোটেই 4 9 10ৰে কি লৈ ল'বা? লসাগু লৈ ল'বা। 4 9 10 লগতে ছুটি নিয়মে হৰণ কৰি দিয়া। একদম শ্বৰ্ট ট্ৰিক্স হ'ল ছুটি নিয়ম হৰণ কৰি দিবা। যুগ্ম 2 2য়ে 4কে বা গ'ল, 2য়ে 9 বা নাযায়, নামি আহিলে, 2য়ে 5ক বা যায়, নামি আহিলে। এতিয়া চোৱা 9টো এটা মৌলিক হয়, এইকেইখন পৰস্পৰ মৌলিক। চোৱা ইয়াত 5ৰ উৎপাদক 9 ঘৰত নাই, বা 9ৰ উৎপাদক 5ৰ ঘৰত নাই, 2ৰ উৎপাদক 9 ঘৰত নাই, 2ৰ উৎপাদক নাই। তেনেহ'লে লসাগু কি হ'ব? লসাগু এইটো হ'ব 2 2 4 5 9 45। এতিয়া 4 লগত 45 পূৰণ কৰিলে কি হ'ব? 4 5 20, 4 4 16 17 18 180। তেতিয়াহ'লে 4 9 10 লসাগু হ'ল কি 180। এনেকৈ লিখিবা, এতেকে লসাগু বুলি লিখিবা। এতেকে লসাগু এনেকৈ লিখি দিবা। 2 পোন 9 পোন 5, গোটেইকেইটা পূৰণ কৰিলে কি হয়গৈ? 180, হয়নে? এতিয়া 180 পালোঁগৈ নাপালোঁ? এতিয়া তোমালোকে নিজে ভাবি চোৱাচোন বাৰু, এই যে 180 উৎপাদককেইটা উলিয়ালোঁ, ইয়াত চোৱা 2 কেইটা ওলালে, 2টা ওলালে। নট কি আছে? 3 2টা আছে। নট কেইটা আছে? নট কি আছে? 3 2টা আছে। তেতিয়াহ'লে বিজুৰীয়া আছে কোন? 5 আছে। মই ভালকৈ লিখি দিছোঁ ৰ'বা। এতিয়া লসাগু কি ওলালে? 180 ওলালে, হয় নহয়? এতিয়া 180টো পূৰ্ণবৰ্গ সংখ্যা হয় জানো? নহয়। এতেকে ফিনিচিং কৰিব। এতেকে 180 হ'ল নহয়। এতেকে 180 সমান কি আছে? 2 কেইটা আছে? 2টা আছে। আৰু 3 কেইটা আছে? 2টা আছে। কিন্তু 5 এটা আছে। তেতিয়াহ'লে বিজুৰীয়া হৈ আছে কোন? 5। তেতিয়াহ'লে আৰু এটা সংখ্যা যদি মই 5 এটা পূৰণ কৰি দিওঁ, তেনেহ'লে জোৰ পাতিব নাই? জোৰ পাতিব। গতিকে এতিয়া পূৰণ কৰিবলগীয়া সংখ্যাটো কি 5। এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো কি? মই সুধিছে কি 4 আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো লিখা। সৰু পূৰ্ণবৰ্গ সংখ্যাটো লিখিছে। তেতিয়াহ'লে 5 এটা পূৰণ কৰি দিয়া। এতেকে সৰু পূৰ্ণবৰ্গ সংখ্যা ইয়াত পূৰণ কৰি নিদিবা দেই, এনেকৈ খালি লিখি থৈ দিবা। এতিয়া এইটো খালি পূৰণ কৰি নেদেখাবা। এইটো এতেকে সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি? সৰু পূৰ্ণবৰ্গ সংখ্যা লগত কি কৰিবা? 180 পূৰণ 5 হ'ব। 180 লগত পূৰণ কৰিলে কি হ'ব? পূৰণ কৰা হওঁ 5 0 0 5 7 40 0 কৰিলে 4, 5 5 45 9। বুজি পালানে? 9। তেতিয়াহ'লে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি? পূৰ্ণবৰ্গ সংখ্যাটো সুধিছে 900। এতিয়া এনচাৰটো হ'ল কি 900।
বুজি পালা কেনেকৈ উলিয়ালোঁ? তেতিয়াহ'লে তোমালোকৰ প্ৰথমতে কথা হ'ল কি চুটি নামে হৰণ কৰিবা, চুটি নামে হৰণ কৰি লসাগু উলিয়াই ল'বা, লসাগু উলিয়াই ভাঙি পেলাবা যে লসাগু এটাকে 180 সমান এইটো লিখি দিবা। কি বিজুৰীয়া হৈছে 5, এটাকে পূৰণ কৰিবলগীয়া সংখ্যাটো কি এতিয়া 5 এটা পূৰণ কৰিব অতিৰিক্তভাৱে 900 পাই গ'লে এটাকে সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল কি 900। বুজি পালোঁনে? কিমান ইজি হয়নে? নেক্সট কুৱেশ্যনটো চোৱা। আমাক কি কৈছে যে এইটো পালোঁহে 10 নম্বৰটো আছে 24.01 সংখ্যাটো বৰ্গমূল নিৰ্ণয় কৰা। এই সংখ্যাটো বৰ্গমূল নিৰ্ণয় কৰিবলৈ কৈছে। বুজি পালা? তোমালোকে কেনেকৈ কৰা, ইজিকৈ কৰিবা নে হাৰ্ডকৈ কৰিবা, বা মই যেনেকৈ আছে তেনেকৈ কৰি দিওঁ? তোমালোকে ধেৰ টাইপ আছে যে মই তাৰ ভিতৰত এটা কৰি দিওঁ, এইটোকে হৰণ কৰি দিওঁ বৰ্গমূল 1। এতিয়া তোমালোকক প্ৰথম কাম হ'ল কি দশমিকৰ আগৰখিনি আৰু দশমিকৰ পিছৰখিনি জোৰ পাতি দিয়া। দশমিকৰ আগত এযোৰ আছে আৰু দশমিকৰ পিছতো এযোৰ আছে। জোৰ এইকাৰণে পাতিছোঁ সেই জোৰটো মানে লগত নামি আহে। দীৰ্ঘহৰণ পদ্ধতিৰে হৰণ কৰিছোঁ আমি, দীৰ্ঘহৰণ পদ্ধতি। ইয়াত যিটো নাম্বাৰ বহিব সেইটো ইয়াতো একে বহিব। ইয়াত যদি 4 বহাওঁ ইয়াতো 4 বহিব, ইয়াত 5 বহালে ইয়াতো 5 বহিব, ইয়াত 6 বহালে ইয়াতো 6 বহিব, একে সংখ্যা বহিব। দীৰ্ঘহৰণ পদ্ধতি সেইটো ফাৰ্ষ্ট নিয়ম। এতিয়া কথা হ'ল কি এই দশমিকৰ আগৰ পদখিনি আগত কৰিব লাগে দেই, প্ৰথম জোৰটো কৰিব লাগে। এতিয়া মই কি বহিব ইয়াত জানানে? 4 বহিব। 4 বহিলে 4 4 গুণ 16 হয় নহয়? 16 বহি গ'ল, কাৰণ 5 বহালে 5 5 গুণ 25 হ'ব, 24 হ'ব, 25 বিগ নহয়, গতিকে 16 বহিব। এতিয়া চব বিগ কৰা থাকিলে কিমান 8, গোটেই জোৰটো নামি আহিব। এটা 8 থাকিলে নহয়, তাৰপৰা এই নেক্সট এটা দশমিকৰ পিছলৈ যাওঁগৈ, দশমিকৰ পিছত জোৰ 01 আছে নে গোটেইটো নামি গুচি আহিব, হৈ গ'ল। এতিয়া এই দশমিকটো ইয়ালৈ গ'লগৈ, হ'লগৈ। এতিয়া পালোঁ 801। এতিয়া নেক্সট ষ্টেপটো কি কৰিবা? নেক্সট ষ্টেপটো এইটো হ'ল যে আমি হৰণ কৰিম, কিহে হৰণ কৰিম? এই যে 4 যে আছে যে ইয়াত থকা টাৰ্মটো দশমিকটো বাদ দি ইয়াত থকা টাৰ্মটো গোটেইটো ডাবুল হৈ যাব। নেক্সট বাৰ 4 লগত 2 পূৰণ কৰিলে কিমান? 4 2 গুণ 8 হৈ যাব। বুজি পালা নহয়? এতিয়া আগৰ দৰে প্ৰচেছ, খালি নেক্সট ষ্টেপটো মনত ৰাখোঁতে এইটো হ'ব যিটো ইয়াত নাম্বাৰ বহিব সেই নাম্বাৰটো ইয়াত ডাবুল হৈ যায়। তেনেহ'লে ইয়াত 801 পাইছোঁ, তেতিয়াহ'লে কি এটা সংখ্যা বহালে 801 পায়? মই 9 বহাই চাওঁ। ইয়াত ছাইডত 9 দেখিছানে? ইয়াত 9 পূৰণ কৰি চাবা। 9 9 গুণ 81 8, 9 গুণ 72 8 80, 801 পাই গ'লোঁ। তেনেহ'লে কি বহিবগৈ? 9 বহিব, তেতিয়াহ'লে 801। তেতিয়াহ'লে বৰ্গমূল কি পালা? এটাকে বৰ্গমূল কি 24.01 বৰ্গমূল 4.9, সেইটো এনচাৰ। বুজিলোঁ? এতিয়া আমি নেক্সটটো কৰোঁ, এইটো দীৰ্ঘহৰণ পদ্ধতি হ'ব। আমি এতিয়া নেক্সটটো কৰোঁ। নেক্সটটো কি কৈছে? এইটো এটা মই কুৱেশ্যনটো এইটো ইম্পৰ্টেণ্ট লাগিছিলে, সেইকাৰণে মই এক্সট্ৰাকৈ বনাই দিলোঁ, এডিট কৰি দিলোঁ, তোমালোকে চাই লোৱা। মোষ্ট ইম্পৰ্টেণ্ট যে 18 বৰ্গ, অৰ্থাৎ 18 বৰ্গ এইটো আৰু 19 বৰ্গ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? ইজি ট্ৰিক্স এটা আছে, ট্ৰিক্সটো মানে বুজি পাৰিলা ন? 18 বৰ্গ কৰিলে কিমান হ'ব? 18 বৰ্গ কৰিলে কি হ'ব? যিটো হ'ব 18 15 15 225, 18 18 পূৰণ কৰিলে কিমান হ'ব? 8 8 গুণ 64 4 কৰিলে 6, 8 গুণ 8 28 14, 8 গুণ 8 1 গুণ 1 4 28 12 1 1 2 324, কি হ'ব? 324 আৰু কি সেনেকৈ 19 দুটা পূৰণ কৰিলে যি হ'ব সেই দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? সিহঁতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে সুধিছে। তাৰ কাৰণে এটা ট্ৰিক্সটো এইটোৱেই, তাৰ কাৰণে ট্ৰিক্স এইটো চোৱা। তাৰ কাৰণে সেইবিলাক তোমাৰ এতিয়া চোৱা, এতিয়া ধৰি লোৱা এনেই মই কৈছোঁ 10 হয় নহয়? এতিয়া চোৱা বোলে এই 12, যি সংখ্যাটো লোৱা 12 বৰ্গ আৰু 13 বৰ্গ, তাৰ মাজত বোলে কিমানটা স্বাভাৱিক সংখ্যা আছে? মই 18 আৰু 19 দিছোঁ, তোমালোকৰ সেইটো মই নাই দিয়া, অলপ ইজিকৈ দিছোঁ। 12 স্কোৱাৰ আৰু 13 স্কোৱাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? এতিয়া চোৱা 12 স্কোৱাৰ মানে কি 144 আৰু 13 স্কোৱাৰ মানে কি 169। এতিয়া চোৱা এইকেইটাৰ মাজত আমি হিচাপ কৰিবলৈ হ'লে অলপ যথেষ্ট অলপ কি হয় টাইম ল'ব। 145 146 147 48 49 50 সেনেকৈ 68লৈকে যাবনে? কিমানটা সংখ্যা আছে সেইখন হিচাপ কৰি নথকাতকৈ তোমালোকৰ শ্বৰ্ট ট্ৰিক্সটো এইটোৱে, কেইটা থাকে জানানে? টুৱাইছ এন এটা থাকে। কি থাকে? টুৱাইছ এন এটা থাকে। চিম্পল কৰিলে হ'ব কি সদায় বৰ্গ সংখ্যাৰ মাজত কেইটা থাকিব? চিএল হ'ব লাগিব দেই, খালি টুৱাইছ এন এটা থাকে। তাৰ এন কি বস্তু? এন হ'ল আকৌ এইটো এই যে সৰু টাৰ্মটো, এতিয়া মই কৈছোঁ যে 18 আৰু 19, মই কি কৈছোঁ 18 আৰু 19 এইকেইটাৰ মাজত সৰু কোনটো? 18 হয়নে? সেই 18টোৱে হ'ল এন, 18টোৱে হ'ল কি এন। তেতিয়াহ'লে এন বহাই দিয়া, 2 এনৰ মান কি 18, 2 থং কিমান 34টা, তেতিয়া এনচাৰটো হ'ল কি 34, টুৱাইছ এন এটা থাকে।
কিমানটা স্বাভাৱিক সংখ্যা থাকে, টুৱাইচ চিন থাকে। বুজি পালা নাই? তেনেহ'লে কি বুজা, দুটা ক্ৰমিক বৰ্গ সংখ্যাৰ মাজত কিমানটা অংক থাকে বুলি ক'লে সদায় টুৱাইচ চিন ফৰ্মুলাটো ইউজ কৰি দিবা। তেনেহ'লে বুজি পালোনে? তেতিয়াহ'লে তোমালোকে এই চেপ্টাৰটোত মানে R1 আৰু R2 এই দুটা চেপ্টাৰত এইখিনিয়ে কুৱেশ্যন আহিবলগীয়া কুৱেশ্যন। মই তোমালোকক 100% না 99% চিউৰিটি কথা কৈছোঁ, এইখিনি কুৱেশ্যন আহিব, তোমালোকে চাবা। আৰু ইয়াৰ পৰা 10 নম্বৰ আহিব। আৰু R3টো আছে, R3 সেনেকৈ মই 8টা 9টা ভিডিঅ' বনাই দেখাম, তোমালোকে চাই ল'বা। বুজি নাপালে কমেণ্ট কৰিবা আৰু লগৰ বন্ধুকো শ্বেয়াৰ কৰি দিবা। হ'ব, নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰি থ'বা, তোমালোকৰ কাৰণে সুবিধা হ'ব আৰু মোৰো সুবিধা হ'ব, হয়নে? থেংক ইউ। ভালকৈ চাবা, বুজি নাপালে মোক সুধিবা, হ'ব।